অংক স্যার ভূগোল স্যার না ইংৰাজী স্যার নহয় বিজ্ঞান স্যার ইয়েস এইবাৰ নাবালিকা ছাত্ৰীৰ হোৱাটছআপ মেছেজ কৰি ইনবক্সত খলকনি তুলিছে বিজ্ঞান ছাৰে গৰমৰ বন্ধত নাবালিকা ছাত্ৰীক কলকাতালৈ ফুৰিবলৈ যোৱাৰ হেঁপাহ জাগিছে বিজ্ঞান ছাৰৰ নাবালিকা ছাত্ৰীক অশ্লীল মেছেজ দি বিপাঙত তুলসীবিল হায়াৰ ছেকেণ্ডাৰী স্কুলৰ বিজ্ঞান শিক্ষক কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত তুলসীবিল হায়াৰ ছেকেণ্ডাৰী স্কুলৰ বিজ্ঞান বিভাগৰ শিক্ষক উত্তম কুমাৰ সাহাই সংগঠিত কৰিলে এনে এক নীলাজ কাণ্ড নিজ স্কুলৰ ছাত্ৰীৰ সৈতে যুগ যুগ ধৰি ভাল পাই থকাৰ প্ৰতিশ্ৰুতিত আবদ্ধ হ'ব বিচাৰিছে বিজ্ঞান ছাৰে ইয়াৰ পূৰ্বেও বিজ্ঞান ছাৰে এনে নিৰ্লজ্জ ঘটনা সংগঠিত কৰাৰ অভিযোগ অৱশেষত তুলসীবিল আৰক্ষী চকীৰ আৰক্ষীয়ে বিদ্যালয়ৰ পৰা শিক্ষক উত্তম কুমাৰ সাহাক উদ্ধাৰ কৰি থানালৈ লৈ আহে এটা দিছিলে মোক কমপ্লেইন দিছিলে যাৰ মানে এজন ক্লাছৰ ছোৱালী আৰু কিবা আমাৰ টিচাৰ আৰু এজন উত্তম সাহা বুলি এজাৰ দুজনৰ মাজত কিবা কিবি সম্পৰ্ক এনেকৈ থকা বুলি মোক এজাৰ দিছিলে সেইখিনি আৰু তাৰমানে কথা বতৰা ইমান ভিতৰত যোৱা নাই শুনিছে যোৱা নাই আমি মীমাংসা কৰিম বুলি বহিম বুলি আছিলোঁ প্ৰতিদিনো কিন্তু মীমাংসাটো ইয়াত নহ'ল হঠাৎকৈ কোনে গৈ পালে থানাত মনে জানো নামনি জানো মই থানাৰ ওচি মোক মাতিছে যে আপুনি যিজনক তুলসীবিল ইয়াতে শুনিছে একেবাৰে মাতিছে তাত লৈ আহক বুলি সেইখিনি আৰু এতিয়া কিমান সময় হ'ল এই শিক্ষকজন আপোনাৰ ইয়াতে বহি আছিলে 10টা নে 10:30 তেনেকৈ বজাৰ পৰা আজি এতিয়া ক'বলৈ গ'লে 2:30 বাজে 4-5 ঘণ্টা আপোনাৰ আওতাত আছিলে আপুনি থানাত ইনফৰমেশ্যন কৰিছিল নেকি নাই 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 কোনো কৰা নাই মই যোগাযোগই কৰা নাই এইজন ক'বলৈ গ'লে নিৰাপত্তা মানে আমাৰ মিটিং কোন বহিব লাগিছিল শুনিছে সব কিবা এবিএমচি বেংগলী ফেডাৰেশ্যন আৰু আমাৰ SMDC সেইবিলাকো মাতিছিলোঁ মই কিন্তু এতিয়ালৈ আহি পোৱা নাছিল সেইকাৰণে আমি ৰখি আছিলোঁ আপুনি 6 ঘণ্টা ক'বলৈ গ'লে এইজন দৰ্শনকাৰী শিক্ষকক আপুনি নিৰাপত্তা দি আছিলে কাৰণটো নিৰাপত্তাটো দিয়া নাই উপায়টো নাই এতিয়া আমাৰ সাংবাদিকে আমি ইয়াতে সোমাবলৈ চেষ্টা কৰিছিলোঁ আপুনি আমাক সোমাব দিয়া নাই কাৰণটো নাই কথা হ'ল কি কোনো বিচাৰে হোৱা নাই এতিয়া কোনে কোন গ'ল থানাত হয়তো ক'ব নোৱাৰো মই থানাৰ হৈছে মোক মাতি আপুনি এইফালে আহক বুলি কিয় ক'লে মইতো নাজানো এইটো বস্তুটো আজি আমাৰ তুলসীবিল হাই ছেকেণ্ডাৰী স্কুলৰ এটা টিচাৰ ছায়েন্স টিচাৰ উত্তম শাহ এইটো ক্লাছ 10ত পঢ়া এটা ছোৱালী ইয়াৰ মুকৰামবিলৰ হয় ৰূপচনা নাম তো এইটো ছোৱালীজনীক মানে উত্তম শাহ যিটো ছাৰ আছে মানে বহুত মিছবিহেভ কৰে তাৰ লগত মানে মেছেজ কৰে কিবা কিবি খাৰাপ ভিডিঅ' লিংক চিং পঠাই দিয়ে আৰু সেইকাৰণে যদি তাই মানে মেছেজবিলাক ৰিপ্লাই নকৰে তাক কিবা স্কুলত মিছবিহেভ কৰে তাৰ ওপৰত টৰ্চাৰ কৰি থাকে এতিয়া আমি আজি পুৱা 8টা বজাৰ পৰা যেতিয়ালৈকে স্কুল খুলিছে স্কুল খোলাৰ পিছৰ পৰা আমি কেইজনমান ল'ৰা গৈছিলোঁ 25-30 জনমান তো প্ৰিন্সিপালৰ ওচৰত গৈছিলোঁ প্ৰিন্সিপালে এইটো কোনো একশ্যন লোৱা নাই এতিয়ালৈকে তো আমি প্ৰিন্সিপালকো এইটো কৈছোঁ যে তাক আমাক কিবা বিচাৰ ন্যায্য বিচাৰ আমাক লাগে আমাক বহিব লাগে এইটো লৈ প্ৰিন্সিপালে এইটো লৈ প্ৰিন্সিপাল মানে 8টা বজাৰ পৰা কৈ আছে যে মানে খালি আমি ডিছকাছ কৰি আছোঁ কিন্তু এতিয়ালৈকে ডিছকাছ হোৱা নাই তার মানে আমার একটা বোন এই স্কুলত পড়ে ওই বোনটা ক্লাস 10ত পড়ে ওই স্কুলত আসে এক স্যার আছে উত্তম স্যার মানে মিসবিহেভ করে তা খারাপ ম্যাচ করে ম্যাচগুলো সব আমার আছে আমার বোন আমাকে ফোন মারছে রাইত ফোন মারি কান্দে কয় যে এরম কথা আমার খারাপ কথা কয় আমার তো মানে আর ভালো ঠেকে না আমার নিজের বোন হয় আমি কি এটা অ্যাকশন নিব না স্যারের কাছে বলছি স্যার অ্যাকশন নেলে এলা কি করবো তার জন্য আমরা সবাই আছি এলা আমাকে জাস্টিস লাগে আমাকে বিচার লাগবে যে কি করা লাগে গোসাইগাঁৱৰ পৰা সাইফুল্লাহ হাছানৰ ৰিপৰ্ট নিউজ এড আছাম আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি
বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।